চৌধাৰ ৰাইজ হলৌচুকা আঞ্চলিক সমূহ গাঁওৰক্ষী বাহিনীৰ উদ্যোগত আমি আমাৰ মঙলদৈ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয় মাননীয় শ্ৰীযুত মুকুট কাকতিদেৱৰ উদ্যোগত আজি আমি বৃক্ষৰোপণ কাৰ্যসূচী হাতত লৈছোঁ। তেখেতৰ প্ৰচেষ্টাত বৰ্তমান মঙলদৈত প্ৰায় 16,000 গছপুলি আমি ৰোপণ কৰা হৈছে। এয়া আজি আমাৰ হলৌচুকা আঞ্চলিক গাঁওৰক্ষী বাহিনী এই বৃক্ষৰোপণ কাৰ্যসূচীত আমাৰ ৰাস্তাৰে অহা আমাৰ সকলো ৰাইজে আমাৰ সহায় সহযোগিতা আগবঢ়াইছে। লগতে যিসকল ব্যক্তি আহিছে তেওঁলোকেও আমাক সহায় সহযোগিতা আগবঢ়াইছে। আমাৰ চক্ৰ সংগঠক মহোদয় তেখেতো আহিছে, আমাৰ সহায় সহযোগ আগবঢ়াইছে। এয়া আমাৰ অচি ছাৰৰ লগত আহিছে PSO তেখেতেও আমাক সহায় সহযোগ আগবঢ়াই আছে। আৰু লগতে আমাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয় চাওক, আপোনালোকে কিমান কষ্ট কৰে। তেওঁ নিজেই গছপুলি ৰোপণ কৰি নিজে খুঁটি মাৰি সেই ঘামত ভিজি গৈছে। তেওঁ তাৰপিছতো কিন্তু তেওঁ আজি 16,000তকৈ অধিক পুলি ৰোপণ কৰি মঙলদৈ থানাৰ অন্তৰ্গত সমূহ ৰাইজৰ আগত এটা চমক প্ৰদান কৰিছে। তেখেতক আমি কি বুলি ধন্যবাদ জ্ঞাপন কৰিম। এয়া আমাৰ ছাৰে এতিয়ালৈকে আমাৰ মঙলদৈ সদৰ থানাৰ অন্তৰ্গত যিমান এলেকা আছে এলেকাত প্ৰায় 16,000তকৈ অধিক গছ ৰোপণ কৰিছে। ছাৰক আমি ধন্যবাদ দিবলৈ আমি ভাষা নাই। গতিকে ছাৰক আমি ধন্যবাদেই দিব লাগিব আৰু কৃতজ্ঞতা স্বীকাৰ কৰিব লাগিব। আৰু ছাৰৰ উদ্যোগত আজি হলৌচুকা আঞ্চলিক গাঁওৰক্ষী বাহিনীৰ এই বৃক্ষৰোপণ কাৰ্যসূচী চলি আছে। পথেৰে অহা লোকেও আমাক সহায় সহযোগিতা আগবঢ়াইছে। তাৰ বাবে সকলো ৰাইজক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।